অতিথি পৰায়ণতাত অসমীয়াৰ যি নাম যি সুনাম আছে সেই সুনামত যেন কালিমা সানিলে কেইজনমান উদণ্ড যুৱকে আজি কেইজনমান উদণ্ড যুৱকৰ কুঅভিপ্ৰায়ৰ বাবে সমগ্ৰ বিশ্বজুৰি লজ্জিত হৈছে গুৱাহাটী সমগ্ৰ বিশ্বজুৰি গুৱাহাটী বদনামী হৈছে আজি লজ্জানত হ'বলগীয়া হৈছে অসম নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ অতি দুৰ্ভাগ্যজনক বিষয় অতি দুৰ্ভাগ্যজনক কথা বা খবৰ যে গুৱাহাটী আজি বদনাম হ'বলগীয়া হ'ল গুৱাহাটী আজি বদনামী কৰিলে কেইজনমান উদণ্ড যুৱকে য'ত নেকি পপ ষ্টাৰ বিশ্ববিখ্যাত পপ ষ্টাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠানৰ সময়ছোৱাত কেইজনমান উদণ্ড যুৱকৰ কুঅভিপ্ৰায়ৰ বাবে আজি গুৱাহাটী মহানগৰীত খানাপাৰাত নিৰ্যাতিত হ'বলগীয়া হ'ল বিদেশী দুই পৰ্যটক বিদেশী দুই যুৱতী অতি দুৰ্ভাগ্যজনক বিষয় এই মুহূৰ্তত যে যি সময়ত কনসাৰ্ট পৰ্যটনক এটি মাত্ৰা প্ৰদান কৰিবৰ বাবে পোষ্ট মেলনৰ দৰে সংগীত শিল্পী গুৱাহাটীৰ মাটিত ভৰি দিছে এটা ডাঙৰ কথা অত্যন্ত এটা ডাঙৰ খবৰ এয়া অসমবাসীৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বাবে কাৰণ সমগ্ৰ অসমে আজি পৰ্যটনৰ ক্ষেত্ৰত বহুখিনি আগুৱাই গৈছে আৰু সেই পৰ্যটনক এটা অনন্য মাত্ৰা প্ৰদান কৰাৰ বাবে পোষ্ট মেলনৰ অসম আগমন এটা বিশেষ দিশ হিচাপে পৰিগণিত হৈছে কনসাৰ্ট পৰ্যটন এই কনসাৰ্ট পৰ্যটনৰ বাবে কেৱল অসম বা উত্তৰ পূৰ্বাঞ্চলৰ পৰা শ্ৰোতা অনুৰাগী অহা নাই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পোষ্ট মেলনৰ অনুৰাগী শ্ৰোতা দৰ্শক আহিছে বিদেশৰ পৰা শ্ৰোতা দৰ্শক আহি অসমৰ মাটিত গুৱাহাটীৰ মাটিত পোষ্ট মেলনৰ সংগীতানুষ্ঠান উপভোগ কৰিছে এয়াই হৈছে উদ্দেশ্য কনসাৰ্ট পৰ্যটনৰ এয়াই হৈছে উদ্দেশ্য কিন্তু তেনে সময়তে এই অঘটন সংঘটিত কৰিলে কেইজনমান লম্পট কেইজনমান উদণ্ড যুৱকে হুৰাদাগিত মাতাল হৈ কেইজনমান যুৱকে বিদেশী দুই যুৱতীক নিৰ্যাতন চলোৱাৰ দৰে অতি লজ্জাজনক কাণ্ড সংঘটিত কৰিলে এই কথা আমি কোৱা নাই নিৰ্যাতিত যুৱতীয়ে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে এই অতি দুখৰ খবৰ যি অসমীয়াৰ অতিথি পৰায়ণতাক লৈ সকলোৱে গুণ গাই আহিছে অতিথি পৰায়ণতা অসমীয়া জাতিৰ এটা বিশেষ গুণ বা বৈশিষ্ট্য আৰু সেই সুনামত কালিমা সানিলে কেইজনমান উদণ্ড যুৱকে পোহৰলৈ আহিল ইনষ্টাগ্ৰামত যেতিয়া এই ভুক্তভোগী যুৱতীয়ে সেই সন্দৰ্ভত অৱগত কৰিলে সমগ্ৰ বিশ্বজুৰি আজি গ্লোবেলি আজি ভাৰতৰ এই ধৰণৰ এটা কনসাৰ্ট অসমত অনুষ্ঠিত হোৱা এই ধৰণৰ এটা কনসাৰ্টৰ বাবে আজি গুৱাহাটী বদনামী হ'বলগীয়া হ'ল কাৰণ যুৱতী দুগৰাকীয়ে স্পষ্টভাৱে তেওঁলোকৰ উল্লেখ কৰিছে ইনষ্টাগ্ৰাম একাউণ্টত সেই অভিজ্ঞতা সেই ভয়াৱহ অভিজ্ঞতাৰ কথা নিৰ্যাতিত হোৱা সেই মুহূৰ্তখিনিৰ কথা চাওক আমি ভিডিঅ' ৱালত দেখুৱাইছোঁ সেই ভুক্তভোগী যুৱতীগৰাকী লগতে বিভিন্ন ধৰণৰ মতামত আগবঢ়াইছে তেওঁলোকৰ যি পোষ্ট দিয়া হৈছে সমগ্ৰ ঘটনা বিৱৰি যিখিনি কথা উল্লেখ কৰিছে ভুক্তভোগী যুৱতীয়ে সেই একাউণ্টত ইনষ্টাগ্ৰাম একাউণ্টৰ সেই পোষ্টত বিভিন্নজনে পোষ্ট কৰিছে যে নেকি অসমবাসীক লজ্জানত কৰিছে আপুনি পঢ়িলে বা আপুনি শুনিলে লজ্জানত হ'ব তেওঁলোকে যি পোষ্ট কৰিছে সেই পোষ্টত বিভিন্নজনে কমেণ্ট কৰিছে লিখিছে এজনে যে উই অল নো ডেট আছাম ইজ দ্য বিহাৰ অফ দ্য নৰ্থ ইষ্ট বিহাৰৰ লগত তুলনা কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ অসম ভূমিক বিহাৰৰ লগত তুলনা কৰিছে আমি সকলোৱে জানো দেশৰ ভিতৰতে অপৰাধ সংঘটিত হোৱা ৰাজ্যৰ অন্যতম হৈছে বিহাৰত এনেধৰণৰ নিৰ্যাতন হত্যা হিংসাৰ ঘটনাই সদায় তুলপা লগাই থকা বিহাৰক এতিয়া অসমৰ সৈতে তুলনা কৰিলে বা বিহাৰৰ সৈতে অসমক তুলনা কৰিলে পোষ্ট মেলনৰ সংগীতানুষ্ঠানত এনেকুৱা এটা অবাঞ্ছিত এনেকুৱা ধৰণৰ এটা অনাকাংক্ষিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ধৰণৰ মতামত আগবঢ়াইছে বেংককৰ দুইগৰাকী যুৱতী আমাৰ হাতলৈ যিখিনি তথ্য আহিল যেতিয়া দুইগৰাকী যুৱতীৰ ইনষ্টাগ্ৰাম একাউণ্টটো আমি খুলি চালোঁ তাত বায়'ত তেওঁলোকে উল্লেখ কৰিছে বেংককৰ কথা বেংককৰ পৰা তেওঁলোকে উত্তৰ পূৰ্বাঞ্চললৈ আহিছে উত্তৰ পূৰ্বাঞ্চলৰ যি আকৰ্ষণীয় অনুষ্ঠান প্ৰতিষ্ঠান সেইসমূহ তেওঁলোকে প্ৰত্যক্ষ কৰিছে ভ্ৰমণ কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যলৈ গৈছে শেহতীয়াকৈ 1 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱা হৰ্ণবিল মহোৎসৱলৈ আহিছিল বেংককৰ পৰা এই দুইগৰাকী পৰ্যটক দুইগৰাকী যুৱতী আৰু বেংককৰ পৰা তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানলৈ আহিছে হৰ্ণবিল মহোৎসৱ উপভোগ কৰিছে হৰ্ণবিল মহোৎসৱ চাই তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থান ঘূৰি ফুৰিছিল আৰু তাৰ মাজতে গুৱাহাটীত উপস্থিত হৈছিল যোৱা সোমবাৰৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ কিন্তু বিভিন্ন স্থান ভ্ৰমণ কৰা যুৱতীক গুৱাহাটীত উদণ্ড যুৱকৰ নিৰ্যাতনৰ বলি হ'বলগীয়া হ'ল আমি কিছু দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ
দুয়োগৰাকী যুৱতী কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল সেইখিনি কথা কিছু ভিডিঅ'ত বন্দী হৈছিল সেই ভুক্তভোগী যুৱতী আৰু এয়া আমি যুৱক কেইজনৰ সেই কেইজন যুৱক মুখাবয়ব ইতিমধ্যে ভিডিঅ'ত ধৰা পৰিছে সেই মুখাবয়বো এই মুহূৰ্তত আমি দেখুৱাবলৈ যত্ন কৰিছোঁ এইগৰাকী সেই ভুক্তভোগী যুৱতী এয়া বেংককৰ যুৱতীগৰাকীয়ে কেনেধৰণৰ নিৰ্যাতনৰ সন্মুখীন হৈছিল সেই কথা সেই মুহূৰ্তখিনিত প্ৰকাশ কৰিছে কান্দোনত ভাগি পৰিছিল আৰু অতি দুৰ্ভাগ্যৰ বিষয় যে তেওঁলোকে অনুষ্ঠান সম্পূৰ্ণ নকৰাকৈয়ে বা অনুষ্ঠান উপভোগ নকৰাকৈয়ে খানাপাৰা ত্যাগ কৰিবলগীয়া হৈছিল যি আশা লৈ তেওঁলোকে পোষ্ট মেলনৰ দৰে এগৰাকী বিশ্ববিখ্যাত পপ ষ্টাৰ এগৰাকী ৰেপাৰৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ গুৱাহাটীত উপস্থিত হ'ল সুদূৰ বেংককৰ পৰা তেওঁলোকে উত্তৰ পূৰ্বাঞ্চললৈ আহিল কিন্তু তেওঁলোকৰ এই তিক্ততাপূৰ্ণ অভিজ্ঞতা সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিবলগীয়া হ'ল আৰু যাৰ বাবে নেকি আজি অসম লজ্জিত হ'বলগীয়া হ'ল গুৱাহাটীবাসী আজি লজ্জানত হ'বলগীয়া হ'ল য'ত পোষ্টত উল্লেখ কৰিছে কনচাৰ্টছ ইন ইণ্ডিয়া আৰ নট ছেফ ফৰ উইমেন নাৰীৰ বাবে ভাৰতত সংগীতানুষ্ঠান নিৰাপদ নহয় নেকি এই ধৰণৰ প্ৰশ্নৰ অৱতাৰণা হ'বলগীয়া হ'ল এনেধৰণৰ এটা অবাঞ্ছিত পৰিস্থিতিক কেন্দ্ৰ কৰি এয়া চাওক সেই মুহূৰ্তখিনি আমি দেখুৱাইছোঁ আপোনালোকক এয়াই হৈছে সেই দুৰ্ভাগ্যজনক মুহূৰ্তখিনি নট ছেফ ফৰ উইমেন এট অল এনেধৰণৰ তেওঁলোকে উচ্চাৰণ কৰিছে এয়া কান্দোনত ভাগি পৰাৰ সেই মুহূৰ্তখিনি পোষ্ট মেলন গুৱাহাটী ইণ্ডিয়া তেওঁলোকে বৰ্ণনা কৰিছে যোৱা সেই নিশাটো য'ত পোষ্ট মেলনে সংগীতানুষ্ঠান পৰিৱেশন কৰি আছিল আৰু তেতিয়াই এই চাওক একাংশ উদণ্ড যুৱকৰ উদ্ভণ্ডালি অতপালি সকলো সীমা চেৰাই গৈ শ্লীলতাহানিৰ চেষ্টা চলালে নিৰ্যাতনৰ চেষ্টা চলালে দুই যুৱতীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ দৰে অতি গৰ্হিত কাণ্ড সংঘটিত কৰিলে এই কেইজনমান যুৱকৰ এই কু অভিপ্ৰায়ৰ বাবে আজি এনেধৰণৰ এটা পৰিস্থিতি হ'ল যি পৰিস্থিতি সমগ্ৰ বিশ্বত ছ'চিয়েল মিডিয়াৰ জৰিয়তে আজি বিশ্ববাসীয়ে গম পালে অতি দুৰ্ভাগ্যৰ বিষয় অসমবাসীৰ বাবে এই ক্ষেত্ৰত এতিয়া অসম আৰক্ষী মহানগৰ আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব কাৰণ এয়া দায়িত্ব আৰক্ষী প্ৰশাসনৰ এনেধৰণৰ পৰিস্থিতি যাতে পুনৰাবৃত্তি নহয় কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে পোষ্ট মেলনৰ জৰিয়তে যি এটা নতুন বাটৰ সূচনা কৰিছে এটা নতুন দিগন্তৰ সূচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে পৰ্যটনৰ ক্ষেত্ৰত এতিয়া পোষ্ট মেলন যিগৰাকী পপ ষ্টাৰে দ্বিতীয়বাৰৰ বাবে ভাৰতলৈ আহিছে ইয়াৰ পূৰ্বে মুম্বাইত তেওঁ অনুষ্ঠান পৰিৱেশন কৰিছে মুম্বাইৰ পিছত গুৱাহাটীলৈ আহিছে এয়া অতি ডাঙৰ কথা অসমবাসীৰ বাবে উত্তৰ পূৰ্বাঞ্চলবাসীৰ বাবে কাৰণ শ্বিলঙত এনেধৰণৰ কনচাৰ্ট আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰি আহিছে কিন্তু অসমত তেনেকুৱা ধৰণৰ এটা অনুষ্ঠান হোৱা নাছিল ইতিহাস সৃষ্টি কৰি পোষ্ট মেলনৰ দৰে বিশ্ববিখ্যাত এগৰাকী পপ তাৰকা গুৱাহাটীত আহি উপস্থিত হ'ল সংগীতানুষ্ঠান পৰিৱেশন কৰিলে আৰু তাৰ পিছত যদি এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হয় য'ত বিদেশী পৰ্যটকে প্ৰশ্ন কৰিবলগীয়া হয় গুৱাহাটী সুৰক্ষিত নহয় নেকি বা এনেধৰণৰ কনচাৰ্টৰ বাবে ভাৰত সুৰক্ষিত নহয় নেকি এনেধৰণৰ যদি প্ৰশ্ন কৰিবলগীয়া হয় তাতকৈ আৰু দুৰ্ভাগ্যৰ কথা কি থাকিব পাৰে যি হ'ল এয়া সেলফ কিছু কথা উল্লেখ কৰিছে ভুক্তভোগী যুৱতী দুগৰাকীয়ে বেংককৰ পৰা তেওঁলোক আহিছিল আৰু তাৰ পিছত চাওক কেইজনমান উদণ্ড যুৱকৰ এয়া উদ্ভণ্ডালি অতপালিত নিৰ্যাতিত হ'বলগীয়া হ'ল দুইগৰাকী যুৱতী আমি সেই মুহূৰ্তখিনি দেখুৱাইছোঁ ডিসগাস্টিং বুলি তেওঁলোকে উল্লেখ কৰিছে অতি তিক্ততাপূৰ্ণ অভিজ্ঞতাৰ কথা তেওঁলোকে উল্লেখ কৰিলে সামাজিক মাধ্যমত ইনষ্টাগ্ৰাম হেণ্ডেলত তেওঁলোকৰ একাউণ্টত তেওঁলোকে পোষ্ট কৰিছে কেইবাটা পোষ্ট য'ত নেকি we all know that Assam is the Bihar of the Northeast এনেধৰণে বিভিন্নজনে মন্তব্য কৰিছে তেওঁলোকৰ পোষ্টত স্বাভাৱিকতে আমি উল্লেখ কৰিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ উল্লেখ কৰিছে পোষ্ট মেলনে নহয় পৰৱৰ্তী সময়ছোৱাত চাকিৰাৰ দৰে খ্যাতিসম্পন্ন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পীও গুৱাহাটীলৈ আহিব তাৰেও ইংগিত প্ৰদান কৰিছে গতিকে এনেধৰণৰ যদি বাৰ্তা যায় তেতিয়াহ'লে ভৱিষ্যতে গুৱাহাটীত বা অসমৰ বিভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰীৰ যি পৰিকল্পনা কনচাৰ্ট টুৰিজম ডেভেলপ কৰাৰ সেই পৰিকল্পনাত নিশ্চিতভাৱে এই ধৰণৰ ঘটনা পৰিঘটনাই প্ৰভাৱিত কৰিব সেই আশংকা কৰা হৈছে এই মুহূৰ্তত গতিকে কৰণীয় আছে আৰক্ষী প্ৰশাসনৰ ভিডিঅ'সমূহ ইতিমধ্যে মুকলি হৈছে তেওঁলোকে যি অভিজ্ঞতাৰ কথা প্ৰকাশ কৰিছে সেই মুহূৰ্তখিনি তেওঁলোকে ভিডিঅ' আকাৰে ইনষ্টাগ্ৰাম একাউণ্টত তেওঁলোকে পোষ্ট কৰিছে তাৰ পৰা এইসকল অভিযুক্ত যুৱকক চিনাক্ত কৰাৰ দায়িত্ব থাকিব ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহয় নিৰাপত্তাত ক'ৰবাত খুঁত বা সুৰুঙা থাকিল নেকি এনেধৰণৰ প্ৰশ্নৰো নিশ্চিতভাৱে অৱতাৰণা হ'ব য'ত নেকি বিদেশী মহিলা
পৰ্যটক নিৰ্যাতিত হোৱা কথাটো স্বাভাৱিকতে গ্ৰহণযোগ্য নহয় এই ক্ষেত্ৰত ভৱিষ্যতে এনেধৰণৰ কনচাৰ্ট অনুষ্ঠান আয়োজন কৰাৰ ক্ষেত্ৰত এটা দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰা হওক এই যুৱকসকলক চিনাক্ত কৰি শাস্তি দিয়ক সেই দাবীও সামাজিক মাধ্যমত এই মুহূৰ্তত উত্থাপন হৈছে ডিজিটেল লাইভৰ পৰা বিদায় ল'ম প্ৰিয় দৰ্শক এই দুৰ্ভাগ্যজনক বিষয়টোত আপোনাৰো মতামত আগবঢ়াব পাৰে কমেণ্ট ছেকশ্যনত ধন্যবাদ